হেল্ল' বন্ধুসকল, আজি মই দেখাইছোঁ আপোনালোকক গ্ৰাছলেণ্ড। গতিকে সকলোৰে মুখত শুনিছোঁ গ্ৰাছলেণ্ড আচলতে গ্ৰাছলেণ্ড আছেনো কি? গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কি আছে আপোনালোকক দেখাই আছোঁ। বলক দেৰি নকৰোঁ। গতিকে বন্ধুসকল গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ। চাওক, ৰাস্তাটো কিন্তু খুব বেয়া। আচলতে এইটো মাথোৱাৰী হয়, সেইটো কাৰণে ৰাস্তাটো বেয়া। চাওক, মাথোৱাৰী হয়। গতিকে ৰাস্তাটো বাৰু অলপ বেয়া, মানুহে কয় নহয় শামুকৰ পেটতো মালিক জন্মে। গতিকে ৰাস্তা বেয়া হ'লে কি হ'ব, জেগাটো বহুত ধুনীয়া। লওকচোন চাওক, ঘৰ দেখিছেনে? ৰাস্তা অকল পালোৱে আৰু চাওক, এইটো নদী দেখিছেনে? পামেই আৰু চাওক ঘৰ এইটো হৈছে ৰাস্তা। চাওকচোন ঘৰবোৰ আছে। বন্ধুসকল চাওক, পালোৱে আৰু ইয়াতে ভাইটি কেইটামানক লগ পালোঁ। বৰষুণৰ কাৰণে ৰাস্তাটো খুবেই বেয়া, গতিকে গাড়ী নাযায়, অলপ খোজকাঢ়ি যাওঁ। চাওক, মই দেখাই আছোঁ, সৌন্দৰ্য দেখাই আছোঁ আপোনালোকক, গ্ৰাছলেণ্ড দেখাই আছোঁ। এতিয়ালৈকে পোৱা নাই, অলপ খোজকাঢ়িব লাগিব। এই ভাইটিহঁতৰ গাড়ী দেখিছেনে? চাওক বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে লাইক ছাবস্ক্ৰাইব কৰিব আপোনালোকক নাপাহৰিব। ভিডিঅ'টো বেছি লম্বা নহয়, আপোনালোকে টেনশ্যন ল'ব নালাগে। আৰু এতিয়া তামোলপুৰ হয়, আপোনালোকক দেখাইছোঁ। দলংখন যদি দেখাইছোঁ, দলংখনৰ কাষেদি সোমাবলগীয়া ৰাস্তা এটা আছে। গতিকে বলকচোন। নদীটো দেখিছেনে? চাওক, নদীটো দেখাই আছোঁ আপোনালোকক। চাওক, ধুনীয়া এটা পৰিৱেশ। চাওক, এতিয়া গৈ আছোঁ। আচলতে ভাইটিহঁতে গাড়ীখন উঠাব পৰা নাছিলে বোকাৰ কাৰণে। চাওক সিহঁতক, গতিকে মানে আচলতে অলপ বোকা হৈছে, গতিকে কহেদি যাব পাৰোঁ, চাওঁ আৰু ট্ৰাই কৰিম। গাড়ী চাওক, বলক গৈ আছোঁ যাম ৰ'বা। গতিকে চাওক বন্ধুসকল, সেয়ে হৈছে গ্ৰাছলেণ্ড। চাওক, চাওক বন্ধুসকল, গ্ৰাছলেণ্ড মানে হৈছে ঘাঁহ, দেখিছেনে? ইয়াতে যেতিয়া এটা মানে গৰু ছাগলী দিয়া যায়, চাফা কৰি ওলোৱা খাই কিনে। বন্ধুসকল চাওক, মই গ্ৰাছলেণ্ডৰ মাজে গৈ আছোঁ এতিয়া। চাওক গ্ৰাছলেণ্ডৰ মাজে গৈ আছোঁ। বন্ধুসকল কোনে আহিছে বাৰু জনাব। গৈ আছোঁ এতিয়া, ভয়ো লাগিছে কিন্তু তলত যদি কিবা আছে আৰু। চাওক, এইটো হৈছে গ্ৰাছলেণ্ড। এই হৈছে বন্ধুসকল গ্ৰাছলেণ্ড। দেখিছেনে খোজ যে কাটিছোঁ, শব্দ দেখিছেনে? ঘাঁহৰ গ্ৰাছৰ শব্দ দেখিছেনে? আচলতে নদীৰ কাষৰ জেগাবিলাক এনেও ভাল লাগে, বহুত ধুনীয়া মানে পৰিৱেশ। নদীৰ কাষৰ জেগাবিলাক ধুনীয়া পৰিৱেশ। আৰু এইখিনি হৈছে গ্ৰাছলেণ্ডটো আচলতে টুৰিষ্ট প্লেচ হয়। সকলোৱে গ্ৰাছলেণ্ডক ফুৰিব আহে বা পিকনিক খাবলৈ আহে। পিকনিক স্পট বুলি ক'লেও ভুল নহয়, পিকনিক স্পটো হয়। গতিকে বন্ধুসকল, এইখিনি সময়ত বাৰু মানুহ নাই। আচলতে মানুহ অলপ পিছত আহে, ইভিনিং আহে বা গধূলি সময়ত আহে। কিন্তু মোৰ টাইম কিন্তু বহুতেই বেয়া হৈছে। এই চাওক, এই ষ্টেণ্ড কৰি আছে। বন্ধুসকল গ্ৰাছলেণ্ড এই আৰু মই সকলোৱে কয় যে গ্ৰাছলেণ্ড এই আৰু গ্ৰাছলেণ্ড। মজা লাগিছে, বঢ়িয়া নদী খান্দি কেম্পা কৰিছে ন। আৰু নহয় এতিয়াতো মানে সেইবিলাক নহ'ব হৈ গৈছে না, চিজনটো নহয়। হাতী বেলাই তামাম মানুহ আহে ন, আৰু বহুত দূৰৰ পৰা আহে। চিমলা জেগাটো ভাল লাগছে কিন্তু, একদম নিৰল নিস্তব্ধ, একদম ধুনীয়া ন, কি সুন্দৰ ভিউ। ডিউটি আছে। গতিকে বন্ধুসকল কেনেকুৱা পালে এবাৰ জনাব।
আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই জয় আই অসম